পূৰ্ববংগীয় লোকে বিনা দোষত খিলঞ্জীয়া লোকৰ ওপৰত চলোৱা আক্ৰমণ কেতিয়াও গ্ৰহণযোগ্য নহয়। ঘটনা সন্দৰ্ভত উচিত তদন্তৰ আহ্বান জনাই সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে। উল্লেখ্য যে যোৱা ৩ দিন পূৰ্বে মিলপাৰাৰ ৰতনপুৰত দুগৰাকী খিলঞ্জীয়া মুছলমানক পূৰ্ববংগীয় লোকে দলবদ্ধভাৱে আক্ৰমণ কৰা ঘটনাৰ বুজ লোৱাৰ বাবে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ এটি সজাতি দল আহি উক্ত ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে ঘটনা সন্দৰ্ভত হাজো আৰক্ষী বিষয়াৰ পৰাও ঘটনাৰ বুজ লৈ উচিত তদন্তৰ আহ্বান জনায়। আমি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ এটি সজাতি দল আমি ৰতনপুৰলৈ আহিছিলো আৰু ৰতনপুৰত যেহেতু আজি ৩ দিনৰ আগত এটা দুৰ্বৃত্ত অখিলঞ্জীয়া পূৰ্ববংগীয় মূলৰ লোকে আমাৰ গৰিয়া জনগোষ্ঠীৰ লোকক দলবদ্ধভাৱে আক্ৰমণ কৰিছিলে। আক্ৰমণটোৰ আমি গৰিহণা জনাইছো আৰু আক্ৰমণটো বৰ্তমান সময়ত তদন্ত কি গতিত আছে তাৰ ওপৰত আমি বুজ ল'বৰ কাৰণে আজি হাজো আৰক্ষী থানালৈ আহিছিলো আৰু আমি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগত আমি বিষয়টো আলোচনা কৰিছো আৰু এনেকুৱা হ'ব নালাগে যে পূৰ্ববংগীয় মূলৰ লোকসকলে বিনা দোষত দলবদ্ধভাৱে আক্ৰমণ কৰিব খিলঞ্জীয়া লোকক, এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। সেইকাৰণে ইয়াৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আৰক্ষী বিষয়াক আলোচনা কৰাৰ লগতে আমি অসম চৰকাৰক আমি দাবী জনাইছো যে খিলঞ্জীয়াৰ ওপৰত যেন এনেকুৱাকে অখিলঞ্জীয়া লোকৰ আক্ৰমণ পুনৰ আৰু নঘটে তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি আমি আহিছিলো ৰতনপুৰত আহিছিলো। ৰতনপুৰৰ বিষয়টো আমি পৰ্যবেক্ষণ কৰি আমি বৰ্তমান সময়ত হাজো আৰক্ষী থানালৈ আহিছিলো আৰু আৰক্ষী বিষয়াৰ লগত আমি বিষয়টো আলাপ আলোচনা কৰিলো। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, JBP ভাৰত।